আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আপোনাৰ গুৰুত্বপূৰ্ণ এটা খবৰ আপোনাৰ শিক্ষা বিভাগৰ পৰা পাব্লিছ কৰিছে আৰু প্ৰত্যেকগৰাকী আমাৰ শিক্ষক কৰ্মচাৰীয়ে জনাটো খুবেই এটা প্ৰয়োজন। ইয়াত লিখিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী আৰু ডেটটো হৈছে 24/3/2026 তাৰিখে এই নটিচখন পাব্লিছ হৈছিলে আৰু ক'ৰ পৰা আহিছে নিশ্চয় আপোনালোকে দেখিছে। আপোনাৰ ইয়াত ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী কলৈ দিছে টু দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ আপোনাৰ ডিষ্ট্ৰিক্ট অফিচাৰলৈ সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে। বিষয়টো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়। ইয়াত লিখিছে ছাবজেক্ট ৰিগাৰ্ডিং অফ দ্য ট্ৰেন্সফাৰ অৰ্ডাৰ ইছ্যু টুৱৰ্ড দ্য HRMS পৰ্টেল মানে আপোনাৰ হাৰ্মছ পৰ্টেলত আপোনাৰ ট্ৰেন্সফাৰ অৰ্ডাৰক লৈ এটা গুৰুত্বপূৰ্ণ নটিচ অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা পাব্লিছ হৈছে আৰু এলিমেণ্টাৰী ডিৰেক্টৰ অফিচাৰৰ পৰা খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী জনাটো খুবেই প্ৰয়োজন। কাৰণ বৰ্তমান হাৰ্মছ পৰ্টেলত আমাৰ মানে টিচাৰসকলৰ ট্ৰেন্সফাৰ অৰ্ডাৰ বা ট্ৰেন্সফাৰ কোনো বিষয়ক লৈ সেইখিনি নটিচ পাব্লিছ কৰিছে আৰু বৰ্তমান আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে হাৰ্মছ পৰ্টেলত আপোনাৰ নিজৰ নিজৰ জেগাৰ নিজৰ ঠাইলৈ পচন্দৰ ঠাইলৈ যাবৰ কাৰণে অলৰেডি এপ্লাই কৰিব দিছে আৰু সেই সন্দৰ্ভত ইয়াত মানে ট্ৰেন্সফাৰ অৰ্ডাৰ ইছ্যু সন্দৰ্ভত লৈ ইয়াত গুৰুত্বপূৰ্ণ এটা নটিচ পাব্লিছ কৰিছে। ইয়াত লিখিছে ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট চিটি এবভ I would like to state that it has come to the notice to the office undersigned that some the false order are beginning used by the teacher for getting the transfer from their exiting working school under the Director of Elementary Education Assam in the regard. It is not the mention here that on transfer order were issued from the office of the undersigned after 19/1/2026 মানে জানুৱাৰী মাহৰ 19 তাৰিখ 2026 বুলি ইয়াত উল্লেখ কৰিছে। বিশেষকৈ আপোনাৰ ট্ৰেন্সফাৰ অৰ্ডাৰ কিছুমান ফলছ ট্ৰেন্সফাৰ অৰ্ডাৰ হয়তো তাত আপলোড কৰা হৈছে হাৰ্মছ পৰ্টেলত। এই সন্দৰ্ভত লৈ এইখিনি গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ কৰিবলগীয়া হৈছে বা জাৰি কৰিবলগীয়া আছে আপোনাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচৰ মানে অফিচৰ পৰা সেইখিনি অলৰেডি তেখেতসকলে হয়তো লক্ষ্য কৰিছে বা দেখিছে যে আপোনাৰ অৰ্থাৎ মানে ফলছ কিছুমান অৰ্ডাৰ তেখেতসকলে হয়তো ইউজ কৰিছে। ইয়াত লিখিছে therefore you are request to the check all transfer order issued toward the HRMS portal digging the year 2025 and 2026 and report case where a transfer order is issued after 19/1/2026 as well as the sufficient order issue on or before 19/1/2026 ইয়াত তেখেতসকলক সেইখিনি অৰ্ডাৰ ইছ্যুটোক মানে আপোনাৰ গুৰুত্বপূৰ্ণভাৱে ল'বৰ কাৰণে বা গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে কি ধৰণৰ এনেধৰণৰ মানে ফলছ কিছুমান অৰ্ডাৰ ইউজ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেইখিনি ইয়াত 19/1/2026 আফটাৰ আৰু বিফৰ সেইখিনি কথা ইয়াত উল্লেখ কৰিছে। দিছ ইজ ফৰ ইনফৰমেশ্যন ইজ নেচেচাৰী একশ্যন আৰু ইয়াক সম্পূৰ্ণভাৱে তেখেতসকলে অধিক গুৰুত্ব সহকাৰে ল'বৰ কাৰণে ইয়াত উল্লেখ কৰা আছে আৰু কপিটো কলৈ দিয়া আছে ইয়াত উল্লেখ কৰিছে নিশ্চয় কমিশনাৰ অফ ছেক্ৰেটাৰী গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী a favor kindly information the block elementary education officer all for information and necessary action ল'বৰ কাৰণে ইয়াত উল্লেখ কৰিছে। কিছুমানে ফলছ অৰ্ডাৰ হয়তো ট্ৰেন্সফাৰ ফলছ অৰ্ডাৰ কিছুমান নটিচ হয়তো দেখিবলৈ পাইছে আৰু সেইখিনি হয়তো হাৰ্মছ পৰ্টেলত আপলোড কৰিছে আৰু সেই বিষয়ক লৈ গুৰুত্বপূৰ্ণভাৱে আপোনাৰ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা সেইখিনি নটিচ জাৰি কৰা হৈছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ প্ৰত্যেকগৰাকী শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে। কাৰণ ফলছ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলোৱাৰ ইয়াত উল্লেখ কৰিছে আৰু সেই সন্দৰ্ভত লৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ সিদ্ধান্ত এটা লৈছে আৰু প্ৰতিটো ডিষ্ট্ৰিক্টলৈ এইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে আৰু ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ ব্লকলৈ ফৰৱাৰ্ড কৰাবৰ কাৰণে ইয়াত নিৰ্দেশ দিয়া হৈছে আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত সতৰ্ক কৰিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 এইখিনি পাব্লিছ হৈছে আপোনাৰ 24/3/2026 তাৰিখে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীলৈ সেইখিনি এয়া হয়তো তেখেতসকলৰ যিসকলে এনেধৰণৰ হয়তো কাম কৰিছে বা পৰ্টেলত যিসকলে আপলোড কৰিছে তাক হয়তো তন্নতন্নকৈ চোৱা হ'ব, তাত ভেৰিফিকেশ্যন আকৌ কৰা হ'ব আৰু সেয়া এই সন্দৰ্ভত প্ৰতিটো আপোনাৰ ডিষ্ট্ৰিক্ট অফিচ
এলিমেণ্টাৰী ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট অফিচলৈ এইখিনি ফৰৱাৰ্ড কৰা হৈছে আৰু ব্লক অফিচলৈ এইখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ ফৰৱাৰ্ড কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি আমাৰ খবৰবিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ নমস্কাৰ জয়